নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশীয়ে তোমালোকৰ মাজলৈ নতুন ভিডিঅ' এটিলৈ আকৌ আহিছো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আছে ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ 9 নম্বৰ পাঠটো আছে আমাৰ প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ ছাত্ৰ-ছাত্ৰীসকল আমি এই পাঠটিৰ 1 নম্বৰ অংশটি আজি আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল মূলতঃ তোমালোকে এই অংশটিত প্ৰাচীন ভাৰতৰ কিছুমান ৰাজবংশৰ বিষয়ে পৌৰাণিক ৰাজবংশ বিখ্যাত ৰাজবংশৰ বিষয়ে তোমালোকে শিকিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি পাঠটি আৰম্ভ কৰো ছাত্ৰ-ছাত্ৰীসকল বৰ্তমান তোমালোকে ভাৰতবৰ্ষৰ যিখন মানচিত্ৰ দেখিছা বৰ্তমান দেখা মানচিত্ৰখন সেই মানচিত্ৰখন আগতেও একে আছিল নেকি নহয় আগতে এইখন মানচিত্ৰ নাছিলে ভাৰতৰ মানচিত্ৰখন বিভিন্ন সময়ত সলনি হৈছে আহাচোন কি দিছে ভাৰতবৰ্ষৰ মানচিত্ৰখন সদায় একেদৰে নাছিল আজি দেখা মানচিত্ৰখন আগতে এনেকুৱা নাছিল বা বেলেগ ধৰণৰ আছিল কিয়নো ভিন সময়ত আমাৰ দেশৰ চাৰিসীমাৰ বঢ়া টুটা হোৱাৰ উপৰিও ৰাজ্যবোৰ বেলেগ কৈ আছিল কিয়নো মানচিত্ৰখন সলনি হৈ আছে ছাত্ৰ-ছাত্ৰীসকল কাৰণ ভিন সময়ত আমাৰ দেশৰ চাৰিসীমা বঢ়া টুটা হৈছিল আৰু ৰাজ্যবোৰো বেলেগ কৈ আছিল সেই কাৰণে এতিয়াৰ মানচিত্ৰ আৰু আগৰ মানচিত্ৰখনৰ পাৰ্থক্য দেখা যায় ভিন সময়ত আমাৰ ৰাজ্যৰ ভাৰতবৰ্ষ আমাৰ দেশ ভাৰতবৰ্ষৰ চাৰিসীমা সলনি হৈছিল বা ৰাজ্যবোৰো বেলেগ কৈ আছিল কাৰণে আমি মানচিত্ৰখন বেলেগ ধৰণে দেখা পাওঁ প্ৰাচীন কালত আমাৰ দেশখন আজিৰ নিচিনাকৈ কেইবাখনো ৰাজ্য লগ হৈ এখন দেশ হিচাপে নাছিল প্ৰাচীন কালত ছাত্ৰ-ছাত্ৰীসকল আজিৰ যেনেদৰে আমাৰ দেশখন আছে কেইবাখনো ৰাজ্য লগ হৈ আমাৰ দেশখন কিন্তু আগতে ছাত্ৰ-ছাত্ৰীসকল কি নাছিলে এনেদৰে কেইবাখনো ৰাজ্য লগ হৈ এখন দেশ হিচাপে নাছিলে প্ৰাচীন কালত বেলেগ আছিল ঠাই ভেদে সৰু ৰাজ্য কিছুমান আছিল আৰু সেইবোৰ স্থানীয় ৰজাসকলে শাসন কৰিছিল তাৰ মানে ঠাই ভেদে বেলেগ সৰু ৰাজ্য আছিল আৰু সেই ৰাজ্যবোৰ স্থানীয় ৰজাসকলে শাসন কৰিছিল সেইহে সেই সময়ত আমাৰ ভাৰতবৰ্ষখন বেলেগ আছিল বা ভাৰতবৰ্ষৰ মানচিত্ৰখন বেলেগ আছিল কিয় ছাত্ৰ-ছাত্ৰীসকল কাৰণ সেই সময়ত কি আছিল সৰু কিছুমান ৰাজ্য আছিল তাৰ স্থানীয় ৰজা আছিল আৰু তেওঁলোকে সেই ৰাজ্যবোৰ শাসন কৰিছিল এই অধ্যায়ত আমি প্ৰাচীন ভাৰতৰ কেইখনমান উল্লেখযোগ্য ৰাজ্য তাত শাসন কৰা ৰাজবংশবোৰৰ লগতে তেওঁলোকৰ শাসন কালৰ বিষয়ে আমি শিকিম ছাত্ৰ-ছাত্ৰীসকল এই অধ্যায়টোত আমি সেই যে সৰু স্থানীয় ৰাজ্যবোৰ আছে বুলি কৈছিলো তোমালোকক গতিকে আমি সেই তেনেকুৱা সৰু স্থানীয় ৰাজ্য বা স্থানীয় শাসকে শাসন কৰা ৰাজ্যৰ বিষয়ে আমি এই অধ্যায়ত আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে আমি কি শিকিব লাগিব যে উত্তৰ ভাৰতৰ কিছুমান প্ৰধান ৰাজবংশৰ বিষয়ে আমি শিকিব লাগিব আমি পাইছো যে সেই সময়ত ভাৰতবৰ্ষত কি আছিল সৰু কিছুমান বংশ আছিল ৰাজবংশই সৰু ঠাইবোৰ শাসন কৰিছিল আৰু স্থানীয় ৰজাসকলে বা স্থানীয় শাসকসকলে সেই ঠাইসমূহ শাসন কৰিছিল তাৰে ভিতৰত অন্যতম আছিল মৌৰ্য বংশ এটি অন্যতম বংশ আছিল প্ৰাচীন ভাৰতৰ আৰু এই মৌৰ্য বংশৰ বিষয়ে এতিয়া আমি ছাত্ৰ-ছাত্ৰীসকল পঢ়িম ছাত্ৰ-ছাত্ৰীসকল মৌৰ্য বংশ বুলি কোৱাৰ আগতে তোমালোকক এটা কথা কৈ লওঁ যে আমি ব্যৱহাৰ কৰা আমাৰ দেশৰ জাতীয় পতাকাত অশোক চক্ৰটো তোমালোকে দেখিছা ছাত্ৰ-ছাত্ৰীসকল আমাৰ জাতীয় পতাকাখন আটায়ে দেখিছা নহয়নে আমাৰ জাতীয় পতাকাখনত ছাত্ৰ-ছাত্ৰীসকল কি আছে অশোক চক্ৰ আছে নহয়নে আৰু অশোক চক্ৰৰ উপৰিও তোমালোকে অশোক স্তম্ভও দেখিছা অশোক স্তম্ভ আমাৰ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক গতিকে অশোক স্তম্ভ বা অশোক চক্ৰ
এই শব্দটোনো ক'ৰ পৰা আহিল এই শব্দটো ছাত্ৰ ছাত্ৰীসকল আহিছে সম্ৰাট অশোকৰ নামৰ পৰা সম্ৰাট অশোক আছিল এগৰাকী মহান সম্ৰাট পুৰণি ভাৰতৰ এগৰাকী মহান সম্ৰাট আছিল সম্ৰাট অশোক আৰু তেওঁৰ বংশটোৰ নাম আছিলে মৌৰ্য বংশ ছাত্ৰ ছাত্ৰীসকল কোন আছিলে মহান সম্ৰাট আছিলে কোন অশোক আৰু তেওঁ যিটো বংশৰ অন্তৰ্গত তেওঁ যিটো বংশৰ আছিলে সেই বংশটো হৈছে মৌৰ্য বংশ আৰু সেই মৌৰ্য বংশৰ বিষয়ে আমি এই পাঠটিত শিকিব লাগিব ছাত্ৰ ছাত্ৰীসকল আহাচোন চাওঁ সম্ৰাট অশোকৰ কথা আমি পালো আৰু সম্ৰাট অশোকক মৌৰ্য বংশৰ শ্ৰেষ্ঠ সম্ৰাট বুলিও কোৱা হয় আমি তেওঁৰ বিষয়ে আমি জানিম সম্ৰাট অশোকক কি বুলি কোৱা হয় মৌৰ্যসকলৰ শ্ৰেষ্ঠ বা সৰ্বশ্ৰেষ্ঠ সম্ৰাট বুলিও কোৱা হয় আৰু তেওঁৰ যে এই বংশটোৰ নাম আছিলে ছাত্ৰ ছাত্ৰীসকল মৌৰ্য বংশ এতিয়া মৌৰ্য বংশ হৈছে উত্তৰ ভাৰতৰ প্ৰথম শক্তিশালী বংশ কোনটো আছিল বুলি ক'লে আমি ক'ব লাগিব ছাত্ৰ ছাত্ৰীসকল মৌৰ্য বংশ আৰু মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোনে প্ৰতিষ্ঠা কৰিছিল বুলি ক'লে আমি জানি থব লাগিব যে প্ৰথম প্ৰতিষ্ঠাপক আছিলে চন্দ্ৰগুপ্ত মৌৰ্যক আকৌ ছাত্ৰ ছাত্ৰীসকল প্ৰথম ঐতিহাসিক সম্ৰাট বুলি কোৱা হয় তাৰ আগতে যদিও কোনোবা আছিলে আমি আৰু তথ্যও নাই আমাৰ হাতত বা আমি গম নাপাওঁ আৰু চন্দ্ৰগুপ্ত মৌৰ্যক সেই কাৰণে ভাৰতবৰ্ষৰ প্ৰথম ঐতিহাসিক সম্ৰাট বুলি কোৱা হয় তেওঁ আছিলে চন্দ্ৰগুপ্ত মৌৰ্যৰ বিষয়ে আমি পঢ়াৰ আগতে আমি জানিব লাগিব যে তেখেতৰ চন্দ্ৰগুপ্ত মৌৰ্যক যে ৰজা পাতিছিল সেই ৰজা পাতাৰ অন্তৰালত কিন্তু আন এগৰাকী ব্যক্তি আছিলে তেখেত হ'ল ছাত্ৰ ছাত্ৰীসকল কৌটিল্য তেখেত আছিলে কোন কৌটিল্য বা চাণক্য আৰু যে এই চাণক্য আছিলে প্ৰথম ঐতিহাসিক মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্তৰ প্ৰধানমন্ত্ৰী ছাত্ৰ ছাত্ৰীসকল আৰু এই মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠাৰ মূল ব্যক্তিগৰাকীও আছিলে কোন চাণক্য বা কৌটিল্য তেখেতৰ আন এটা নাম হৈছে কৌটিল্য আৰু চাণক্য দুইটা নামেৰে আমি তেখেতক জানো তেখেত কোন আছিলে ছাত্ৰ ছাত্ৰীসকল চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী আৰু মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠাৰ আঁৰৰ মূল ব্যক্তিগৰাকী আছিলে কৌটিল্য বা চাণক্য মৌৰ্যসকলৰ চন্দ্ৰগুপ্তৰ ৰাজধানীখন প্ৰথমে আছিলে ৰাজগৃহ নামৰ ঠাইত আৰু পিছলৈ কি হৈছিলে ছাত্ৰ ছাত্ৰীসকল তেখেতৰ ৰাজধানী হৈছিলে পাটলিপুত্ৰ বা পাটনা বৰ্তমান পাটনা বিহাৰৰ অন্তৰ্গত ছাত্ৰ ছাত্ৰীসকল সেই পাটনাখনৰ পুৰণি নাম আছিল পাটলিপুত্ৰ আৰু পাটলিপুত্ৰ আছিলে মৌৰ্যসকলৰ ৰাজধানী ভূখণ্ড তেখেতসকলৰ সাম্ৰাজ্যখন ক'লৈ বিস্তৃত আছিলে ক'লৈকে তেখেতসকলৰ সাম্ৰাজ্যখন বিস্তৃত হৈ আছিলে বুলি ক'লে আমি পাম যে উত্তৰ প্ৰদেশ বিহাৰ মধ্যপ্ৰদেশ গুজৰাট উৰিষ্যা বাংলাদেশ আৰু পাকিস্তানৰ অন্তৰ্গত কিছু অংশ মৌৰ্য সাম্ৰাজ্যখন ছাত্ৰ ছাত্ৰীসকল উত্তৰ প্ৰদেশ বিহাৰ মধ্যপ্ৰদেশ গুজৰাট উৰিষ্যা বাংলাদেশ পাকিস্তানৰ অন্তৰ্গত কিছু অংশলৈ আছিলে মৌৰ্য সাম্ৰাজ্য বিস্তৃত হৈ ছাত্ৰ ছাত্ৰীসকল এয়া আছিলে মৌৰ্য সাম্ৰাজ্যৰ বিস্তৃতি ছাত্ৰ ছাত্ৰীসকল আমি জানি লওঁ আহাচোন এটা কথা আমি ইয়াত জানি ল'ম কাৰ বিষয়ে জানি ল'ম চাণক্য বা কৌটিল্যৰ বিষয়ে ভাৰতীয় ইতিহাসত মৌৰ্যসকলৰ মহামন্ত্ৰী কৌটিল্যক অৰ্থনীতিৰ এজন প্ৰবাদ পুৰুষ হিচাপে আখ্যা দিয়া হৈছে ভাৰতৰ ইতিহাসত মৌৰ্যসকলৰ প্ৰধানমন্ত্ৰী মই অলপ আগতে তোমালোকক কৈ আহিলো যে কৌটিল্য আছিলে কোন চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী আৰু মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠাৰ আঁৰৰ মূল ব্যক্তি আৰু
এই চন্দ্ৰগুপ্ত মৌৰ্য এগৰাকী প্ৰবাদ পুৰুষ বুলি কৈছে ভাৰতীয় ইতিহাসত মানে তেখেতৰ অৱদান ভাৰতীয় ইতিহাসত উল্লেখনীয় সেই কাৰণে তেখেতক এগৰাকী কি বুলি কৈছে প্ৰবাদ পুৰুষ হিচাপে আখ্যা দিছে ছাত্ৰ ছাত্ৰীসকল তেওঁ হৈছে চাণক্য বা কৌটিল্য তেওঁ শাসন কাৰ্যৰ বিভিন্ন দিশৰ বিষয়ে আগবঢ়োৱা নীতিসমূহ অৰ্থশাস্ত্ৰ নামৰ পুথিত সন্নিৱিষ্ট কৰিছে ছাত্ৰ ছাত্ৰীসকল তেখেত এগৰাকী বিদগ্ধ পণ্ডিত আছিলে আৰু তেওঁ যিবিলাক নীতি আগবঢ়াইছিল শাসন কাৰ্যৰ কাৰণে বা শাসন কাৰ্যৰ বিভিন্ন দিশৰ বিষয়ে তেখেতে বিভিন্ন নীতি মূল্যৱান নীতি কিছুমান আগবঢ়াই গৈছে যিবোৰ নীতিৰ জৰিয়তে ৰজা এগৰাকীয়ে ৰাজ্য এখন শাসন কৰিব পাৰে আৰু তেওঁ যে এই নীতিসমূহ যে লিখিছিল নীতিসমূহ যে অন্তৰ্ভুক্ত আছিলে সেই শাস্ত্ৰখনৰ নাম বা সেই পুথিখনৰ নাম আছিলে ছাত্ৰ ছাত্ৰীসকল অৰ্থশাস্ত্ৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে মনত ৰাখিবা যে অৰ্থশাস্ত্ৰৰ লিখক কোন বুলি যদি কোৱা হয় আমি উত্তৰটো ক'ব লাগিব চাণক্য বা কৌটিল্য অৰ্থশাস্ত্ৰত মাটি বা ভূমি কৰ জলসিঞ্চন কৰ বন সম্পদসমূহৰ কৰ কাৰখানাৰ উৎপাদিত সামগ্ৰীসমূহৰ কৰ আদি বিভিন্ন প্ৰকাৰৰ কৰৰ কথা উল্লেখ আছে ছাত্ৰ ছাত্ৰীসকল চাণক্য বা কৌটিল্যই লিখি থৈ যোৱা অৰ্থশাস্ত্ৰখনত কি আছে বিভিন্ন কৰৰ বিষয়ে উল্লেখ আছে সেয়া হৈছে মাটি বা ভূমি কৰ জলসিঞ্চন কৰ বন সম্পদসমূহৰ পৰা পোৱা কৰ কাৰখানাৰ উৎপাদিত সামগ্ৰীসমূহৰ কৰ বিভিন্ন কৰ মানে ছাত্ৰ ছাত্ৰীসকল টেক্স এই কৰসমূহৰ বিষয়ে চাণক্যই লিখি থৈ যোৱা অৰ্থশাস্ত্ৰখনত উল্লেখ আছে তদুপৰি কৌটিল্যই ৰাষ্ট্ৰ এখন হ'বলৈ কি কি উপাদানৰ প্ৰয়োজন প্ৰজাৰ প্ৰতি ৰজাৰ কি কৰ্তব্য সেই বিষয়েও অৰ্থশাস্ত্ৰত লিখিছে তেখেতেতো বিভিন্ন কৰৰ বিষয়ে অৰ্থশাস্ত্ৰখনত লিখি গৈছে ইয়াৰ উপৰিও যে ৰাষ্ট্ৰ এখন হ'বলৈ ৰজাৰ কি কৰিব লাগিব ৰজাৰ কি কি কৰ্তব্য প্ৰজাৰ প্ৰতি ৰজাৰ কেনেকুৱা কৰ্তব্য এই কৰ্তব্যবোৰৰ বিষয়েও চাণক্যই অৰ্থশাস্ত্ৰখনত লিখি গৈছে সেইকাৰণে অৰ্থশাস্ত্ৰখন ছাত্ৰ ছাত্ৰীসকল বহু মূল্যৱান গ্ৰন্থ বুলি ইতিহাসবিদসকলে কৈ গৈছে আৰু তাত কি লিখিছে তাত উল্লেখ কৰিছে এটা বিখ্যাত উক্তি এটা অৰ্থশাস্ত্ৰখনত লিখা আছে আৰু সেই বিখ্যাত উক্তিটো তোমালোকক ইয়াতে দিছে মই মাতি দিছো উক্তিটো হৈছে প্ৰজা সুখে সুখং ৰাজহ প্ৰজানং চ হিতে হিতম প্ৰজা সুখে সুখং ৰাজহ প্ৰজানং চ হিতে হিতম না মাত্মা প্ৰিয়ং হিতং ৰাজহ প্ৰজানং তু প্ৰিয়ং হিতম ছাত্ৰ ছাত্ৰীসকল এইটো সংস্কৃতৰ নিচিনা ভাষাত লিখা আছে আৰু তেখেতে কি লিখিছে তলত তোমালোকক বুজাই দিছে অসমীয়াত লিখি দিছে আহাচোন আমি চাওঁ তেওঁ যে এই যে উক্তিটো দিছে উক্তিটোৰ অৰ্থটো হৈছে প্ৰজাৰ সুখত ৰজাৰ সুখ নিহিত হৈ থাকে তাৰ মানে প্ৰজাৰ সুখতে ৰজাৰ সুখ নিহিত হৈ থাকে ৰজাৰ সুখ ক'ত নিহিত হৈ থাকে প্ৰজাৰ সুখত আৰু তেওঁলোকৰ কল্যাণেই হৈছে ৰজাৰ কল্যাণ মানে প্ৰজাৰ কল্যাণেই ৰজাৰ কল্যাণ আৰু প্ৰজাৰ সুখতে ৰজাৰ সুখ নিহিত হৈ থাকে তেওঁ কেৱল নিজক সন্তুষ্ট কৰাখিনিকে ভাল বুলি নাভাবি প্ৰজাৰ সন্তুষ্টিক গুৰুত্ব দিয়া উচিত বুলি কৈছে কোনে ছাত্ৰ ছাত্ৰীসকল ৰজাগৰাকী কি হ'ব লাগিব ৰজাগৰাকী প্ৰজাৰ সুখত সুখী প্ৰজাৰ দুখত দুখী হৈ থাকিব পাৰিব লাগিব আৰু তেওঁলোকে কি কৰিব লাগিব তেওঁ ৰজাগৰাকীৰ মূল কাম হ'ব প্ৰজাৰ কল্যাণ কৰা আৰু ইয়াৰ উপৰিও নিজে কৰাখিনিকে তেওঁ ভাল বুলি নাভাবি প্ৰজাৰ সন্তুষ্টিক গুৰুত্ব দিব লাগিব আৰু এই উক্তিটোৰ মূল কথাখিনি ছাত্ৰ ছাত্ৰীসকল এইখিনি আৰু এই কথাখিনি চাণক্যই তেখেতৰ সেই বিখ্যাত গ্ৰন্থ অৰ্থশাস্ত্ৰত লিখি থৈ গৈছে যিটো বাক্য ৰাজ্য শাসনৰ কাৰণে খুবেই প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে অৰ্থশাস্ত্ৰৰ বিষয়ে অকমান তোমালোকক দিছে এইখিনি তোমালোকে জানি থোৱা ছাত্ৰ ছাত্ৰীসকল
আমি এই অংশটি শেষ কৰিব লাগিব আৰু ইয়াৰ আগতে শেষ কৰাৰ আগে আগে তোমালোকলৈ মই দুটা প্ৰশ্ন আনিছো প্ৰশ্নটো 1 নম্বৰ প্ৰশ্ন আছে ভাৰতৰ প্ৰথম গৰাকী ঐতিহাসিক সম্ৰাট কোন আছিল ছাত্ৰ ছাত্ৰীসকল আমি আটায়ে পালো অলপ আগতে আমি পালো যে ভাৰতৰ প্ৰথম গৰাকী ঐতিহাসিক সম্ৰাট আছিল ছাত্ৰ ছাত্ৰীসকল কোন আছিল তেখেত হল চন্দ্ৰগুপ্ত মৌৰ্য ছাত্ৰ ছাত্ৰীসকল ভাৰতৰ প্ৰথম গৰাকী ঐতিহাসিক সম্ৰাট আছিল চন্দ্ৰগুপ্ত মৌৰ্য আৰু এটা মূল্যায়ন আছে 2 নম্বৰত প্ৰশ্নটো হল অৰ্থশাস্ত্ৰৰ লেখক কোন আছিল অৰ্থশাস্ত্ৰখন কোনে লিখিছিল উত্তৰটো আমি লিখিব লাগিব আমি আটায়ে জানো হেতু হৈছে কৌটিল্য ছাত্ৰ ছাত্ৰীসকল কৌটিল্যৰ আন এটা নাম কি আছিল চাণক্য অৰ্থশাস্ত্ৰৰ লেখক ছাত্ৰ ছাত্ৰীসকল কৌটিল্য বা চাণক্য ছাত্ৰ ছাত্ৰীসকল আমাৰ এই পাঠৰ প্ৰথম অংশটি ইমানতে অন্ত পৰিছে নতুন এটি অংশলৈ তোমালোকৰ মাজলৈ আকৌ আহিম আজিলৈ এৰিছো ধন্যবাদ